গোটেই ভাৰতবৰ্ষৰ পৰা গোটেই অসমৰ মানুহৰ পৰা সন্মান জনাই 1 লাখ টকা দিলোঁ আপোনাক। আমি আহোঁ বহুত দূৰে যাম না, ডায়েবেটিছ বহুত ডায়েবেটিছ। ছাৰ কি ক'ব, দেখা গৈছে হঠাৎ আপোনাৰ আগত আহি এজন মানৱ দৰদী ব্যক্তি মৌলানা বদৰুদ্দিন আজমল আহি উপস্থিত হৈছে, এই মুহূৰ্তত কি জনাব ছাৰ? মইনো কি জানো, জানেই মোৰ বৰকৈ ভাষণ চাখন দিয়া সেইবোৰ মই পাহৰোঁ। আৰু আজিকালি আকৌ আৰু এটা দিগদাৰ হ'ল, মই প্ৰত্যেক কথাই পাহৰি যায়। এইটো এটা বেমাৰ। আৰু বেমাৰ। এই ঘৰটো কোনে বনাইছিল? ইংৰেজে বনাইছিল। ল'ৰাই কি কৰে? আপুনি নিজেই? আচ্ছা চল আহোঁ। আপুনি এক মিনিট জনাওকচোন, যিহেতু দেখা গৈছে বাণীকান্তৰ কাষত মই নাজানো বাণীকান্তৰ এই ইৰাকীত তেখেত যে এজন ৱৰ্ল্ড ৰিনোন অলিম্পিক বঁটা পোৱা বা 2-3বাৰ অৰ্জুন বঁটা পোৱা, মই নাজানো। হঠাৎ মই ইয়াৰ পৰা আমাক খবৰ দিলে বোলে সেই ঘৰ আছে। মই কৈছোঁ মই উঠিম, তেখেতৰ একবাৰ নমস্কাৰ কৰিম, দোৱা দিম, আশীৰ্বাদ ল'ম। আৰু মোৰ হাতত বেছি নাই, ৰাস্তাত আছোঁ, 1 লাখ টকা মই তেখেতৰ কাৰণে ধ্যান দিছোঁ। আৰু মই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াক চিঠি লিখিম, আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক চিঠি লিখিম, স্পৰ্টছ মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু চিফ মিনিষ্টাৰ অফ আছাম চবক মই চিঠি লিখিম। আৰু স্পৰ্টছ মিনিষ্টাৰ অফ আছামকো আপোনাৰ সাহায্য কৰাৰ কাৰণে লিখি আছোঁ, মই লিখিম। অ'কে না চিনি পাব, কিয় নাপায়, আপোনাক চিনি পাব। ছাৰ কি ক'ব, দেখা গৈছে ইয়াত আহি উপস্থিত হৈছে আপোনালোক অৰ্জুন ভোগেশ্বৰ, হয়, আমি আজি শ্ৰদ্ধেয় অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱ তেখেতৰ ঘৰত আহি পাইছোঁ। শিৱসাগৰত আছোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত। গোটেই শিৱসাগৰ, যোৰহাট এই অঞ্চলত তেখেতে যোৱা 3 দিনৰ পৰা বানাগ্ৰস্ত মানুহৰ ৰিলিফৰ কাম কৰি আছে। আমি এইফালেদি গৈ আছিলোঁ, ভোগেশ্বৰ বৰুৱাদেৱৰ ঘৰতো পানী উঠিছিলে, এই কথা আমি নিউজত দেখিছিলোঁ। তেখেতে ক'লে যে তেখেতৰ লগত সাক্ষাৎ কৰিব, আহি তেখেতৰ সাক্ষাৎ পালোঁ। আৰু 1966তে বঁটা পোৱা অসমৰ আপোনাৰ এছিয়ান গেমছত, তেতিয়া আমাৰ অসমৰ মানে এই ফিল্ডৰ মহিৰো তেখেত। গতিকে তেখেতক আমিও সাক্ষাৎ পাই আমি নিজকে ধন্য মানিছোঁ। আজমল চাহাবে তেখেতক লগ কৰিলে, তেখেতেও আজমল চাহাবৰ লগ পাই দুয়োজনে কোলাকুলি কৰিলে, খুব ভাল লাগিল। আৰু আজমল চাহাবে নিজৰ ফালৰ পৰা 1 লাখ টকা তেখেতক গিফ্টটো দিলে, যে ইমান ডাঙৰ এজন ব্যক্তি এই ফিল্ডৰ, গতিকে তেখেতক লগ পাই তেখেতে অতি আনন্দিত হৈছে। আৰু অসম চৰকাৰ আৰু প্ৰাইম মিনিষ্টাৰলৈকে তেখেতে লিখিব যে আমাৰ অসমৰ এই ফিল্ডৰ যিজন মহিৰো, তেখেতক সৰ্বতোপ্ৰকাৰে সন্মান দিব লাগে। তেখেতে অৰ্জুন বঁটা প্ৰাপ্ত, আপোনালোকে জানে এই বঁটা তেখেতৰ আমি আজি চালোঁ, তেখেতে অৰ্জুন বঁটা প্ৰাপ্ত। আৰু 1966তে 67 তেতিয়া এছিয়ান গেমছত, তেতিয়া এই আপোনালোকে চাইছে য়ং ফটো তেখেতৰ, ইণ্ডিয়াছ লিডিং মিডিল ডিষ্টেঞ্চ ৰানাৰ আছিল তেখেতে। মিডিল ডিষ্টেঞ্চ ৰানাৰ হৈ গ'ল্ড মেডেল পাইছিল তাহানিতে, আৰু এইটো অসমৰ নাম তেখেতে উজ্বলাইছিল, গৌৰৱ। আমিও আহি ধন্য হ'লোঁ তেখেতৰ ঘৰত। এইখিনি, থেংক ইউ। ভাল লাগিল।